হয়, আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ইতিহাস প্ৰসিদ্ধ গোভা দে ৰজাৰ জোনবিল মেলা আৰু পৰম্পৰা অটুট ৰাখি এইবেলিও যি পাহাৰৰ যিসকল মামামামী এই মামামামীসকলে আহি জোনবিলৰ মেলাস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া হিলদল ভাঙি তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী এই সামগ্ৰীসমূহ বুজাই কৰি লৈ ইতিমধ্যে এই জোনবিলৰ পাৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এই সামগ্ৰিক পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰেই তেওঁলোকে এই মেলাথলীত আহি তেওঁলোকে যি খেৰ আৰু যি নৰা আছে এই খেৰ বাঁহেৰে তেওঁলোকে যি অস্থায়ী পজা নিৰ্মাণ কৰি লোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু এই জোনবিলতে তেওঁলোকে নিশাটো কটাই অহাকালি কাহিলি পুৱাতে তেওঁলোকে এই যি পৰম্পৰাগত বিনিময় প্ৰথা এই পৰম্পৰাগত বিনিময় প্ৰথা ইয়াতে সম্পাদন কৰা হ'ব আৰু এনেদৰে যি পুৰণিকলীয়া এই যি ৰীতি পৰম্পৰাক অটুট ৰাখি তেওঁলোকে এইবুলিও এক হিলদল ভাঙি তেওঁলোকে এই জোনবিলৰ পাৰত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। মই এগৰাকী দাদা আছে, ক'ৰ পৰা আহিছে তেওঁলোকে মই সেই কথা মই জানিবলৈ বিচাৰিম। দাদা ক'ৰ পৰা আহিছে দাদা? আমি উলুকুঞ্চি মানে কাৰ্বি আংলং? কাৰ্বি আংলং উলুকুঞ্চি। কি আনিছে ইয়াতে? আনিছে হালধি আনিছে, আদা, জলকীয়া এইবোৰ আনিছে। কি কৰিব এইবোৰ সতে? এইবোৰ বদলাবৰ কাৰণে আনিছে। মানে বিনিময় কৰিব, সাল সলনি কৰিব? সাল সলনি। কিহৰ লগত সাল সলনি কৰিব? শুকান মাছ তেনেকৈ আৰু যি পাওঁ তেনেকৈ। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে পাহাৰৰ যিসকল মামামামী তেওঁলোকৰ যি কৃষিজাত পাহাৰত উৎপাদিত যিসমূহ কৃষিজাত সামগ্ৰী এনেদৰে তেওঁলোকে বুজাই লৈ আহিছে আৰু এই যি জোনবিল মেলাস্থলীত তেওঁলোকে যি ভৈয়ামৰ লোকসকলৰ লগত সান্দহ পিঠা চিৰাৰ আদিৰ সৈতে তেওঁলোকে ইয়াত অহাকালিলৈ কাহিলি পুৱাতে তেওঁলোকে বিনিময় কৰিব। মই ভিডিঅ' জানো ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে তেওঁলোকে এতিয়া অস্থায়ী যি পজা এই পজাঘৰ নিৰ্মাণ কৰাত ইতিমধ্যে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই আন এগৰাকী বাইদেউ আহিছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? বাইদেউ সঁচাকৈ তেওঁলোকে ক'ব লাগিব অলপ পাহাৰীয়া হোজা লোক হোৱা হেতুকে তেওঁলোকে অলপ লাজকুৰীয়া, সেয়ে হয়তো তেওঁলোকে কথা কোৱাত অলপ টান পাইছে। মই আন এগৰাকী আছে বাইদেউ, তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব, ক'ৰ পৰা আহিছে? পাহাৰৰ পৰা আহিছে। পাহাৰ মানে ক'ৰ পৰা? আদাও মানে কাৰ্বি আংলং। কি আনিছে আজি? হালধি, জলকীয়া, আদা, কোমোৰা, লাও। প্ৰতি বছৰে আহে নেকি? চব আনিছে। প্ৰতি বছৰে আহে নে? এইবোৰ নি কি কৰিব গৈ তাতে? বনাব নহয়, এইবোৰ যে আপুনি যে সলাব এইবোৰ বিনিময় কৰিব, এইবোৰ নি কি কৰিব? খাব, জলকীয়া খুন্দিব তাৰপিছত খাব। তাত কিবা পূজা পাতল কৰিব নেকি? আপোনালোকে খাব নে পূজা পাতল কৰিব তাতে? বুজা নহ'লে খাব। তাতে নি খাব? নিকিনি খাব। প্ৰতি বছৰে আহে ন? আহে। হয়, নিশ্চয়কৈ তেওঁলোকে যি পৰম্পৰাক অটুট ৰাখি সমন্বয়ৰ সেতু কৰি যি পাহাৰ ভৈয়ামৰ যি সমন্বয়ৰ সেতু গঢ়া এই যি জোনবিলৰ পাৰত তেওঁলোকে প্ৰতি বছৰে আহি উপস্থিত হয় আৰু এনেদৰে তেওঁলোকে পৰম্পৰা অটুট ৰাখি মেঘালয় কাৰ্বি আংলঙৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া যিসমূহ জিলা আছে এই জিলাসমূহৰ পৰা তেওঁলোকে এই মেলাস্থলীত উপস্থিত হয় আৰু এই যি পৌৰাণিক যি বিনিময় প্ৰথা আৰু এই বিনিময় প্ৰথা সম্পাদন কৰে আৰু অহাকালিলৈ এই জোনবিল মেলাস্থলীতে অনুষ্ঠিত হ'ব জোনবিলত সমূহীয়া মাছ ধৰা প্ৰথা আৰু কুকুৰা যুঁজ আৰু অন্তিম দিনা এই মেলাতে যি গোভা দে ৰজাৰ ৰাজ দেওবাৰ অনুষ্ঠিত হ'ব আৰু এনেদৰে পৰম্পৰাক অটুট ৰাখি প্ৰতি বছৰে অনুষ্ঠিত হৈ আছে গোভা দে ৰজাৰ জোনবিল মেলা।